অসমত নিৰ্বাচনী ৰণদংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত একেদিনাই 11,600 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰি চমক দিলে প্ৰধানমন্ত্ৰীয়ে। পিছে খানাপাৰাত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত ভাষণ দি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া? তালি টোপোলা বান্ধি কেতিয়া যাব বাংলাদেশী? কেতিয়া হ'ব অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰী? অসমৰ 6টা জনগোষ্ঠী আহোম, মটক, চুতীয়া, মৰাণ, চাহ জনগোষ্ঠী, কোচ এখেতসকলক 100 দিনৰ ভিতৰত বিজেপিয়ে ST ষ্টেটাছ দিম বুলি কৈছিল। আজি আহিছে ৰাস্তা আধাৰশিলা কৰিবলৈ, দলঙৰ আধাৰশিলা কৰিবলৈ। আপোনাৰ চৰকাৰ 80 দিন আছে। আপুনি কৈছিলে যে বিজেপি আহিব আৰু বিদেশী যাব। এতিয়া সেই কথাটো কিমান কি হৈ আছে অসমৰ ৰাইজক আপুনি জনাব লাগে। অসম চুক্তিৰ 5 নং 6 নং দফা বিজেপিয়ে ৰূপায়ণ কৰিম বুলি কৈছিলে। এই ক্ষেত্ৰত বিজেপিৰ স্থিতি কি? 10 বছৰ পুৰণি প্ৰতিশ্ৰুতি মনত পেলাই দি কটাক্ষ APCCৰ সভাপতিগৰাকী। গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু গুৱাহাটী খোৱাপানীৰ সমস্যা আপুনি 100 দিনত নাইকিয়া কৰিম বুলি কৈছিলে। কিন্তু আজি 10 বছৰ আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটী আপুনি য'ত এৰিছিলে আজি গুৱাহাটী ত'ত আছে। অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব বুলি মোদী ডাঙৰীয়া আপুনি কৈছিলে। আজি আপোনাৰ চৰকাৰ দিল্লীত, আপোনাৰ চৰকাৰ দিছপুৰত। আজি এতিয়ালৈকে বিজেপি চৰকাৰে 1 লাখ যুৱকক নিযুক্তি দিব পৰা নাই। অসমত আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ আগত যিমান নিবনুৱা আছিলে আজিও অসমত সিমান নিবনুৱা আছে। গতিকে আমি আশা কৰিম যে তেখেতে যিখিনি প্ৰতিশ্ৰুতি 14 চনৰ নিৰ্বাচনত অসমৰ দিছিলে সেই প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত তেখেতে প্ৰকৃতাৰ্থত কি বাস্তৱিক ৰূপায়ণ কৰিলে সেইটো অসমৰ মানুহক এটা প্ৰত্যুত্তৰ দিয়ক। মোদীৰ ভাষণ আৰু টিভিত নুশুনে মানুহে। লাখপতি বাইদেউৰ হোৱাৰ আশাতহে খানাপাৰালৈ আহিছে মানুহ। মন্তব্য আপ অসমৰ সভাপতি ডাক্তৰ ভৱেন চৌধুৰী। আজিকালি মোদীৰ ভাষণ শুনি মানুহে টিভিত শুনা নাই। এই মানুহবিলাক যে গৈছে বেলেগ এটা আসন কিবা পাব বুলি গৈছে, লাখপতি বাইদেউ হ'ব বুলি গৈছে। আজি টিভিত ভাষণ কৰি কেইজন মানুহে টিভিত ভাষণ শুনিছে? গতিকে মই কওঁ যে তেওঁ প্ৰেক্টিকেল হওক। অসমৰ মানুহে কি বিচাৰিছে, অসম মানে কি দিম বুলি কৈছিলে সেইখিনি বস্তু দিয়ক, তাৰপিছত অসম ভ্ৰমণক আমি সাফল্য বুলি ক'ম। ভূপেন বৰাৰ সমানে সমানে মোদীৰ 10 বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে ডাক্তৰ চৌধুৰীয়েও। 10 বছৰত যদি পানীখিনিকেই দিব নোৱাৰে তেওঁ কি কৰিলে? 6 জনগোষ্ঠীক যে জনজাতিকৰণ কৰাৰ কথা সেইটো কৰিলেনে? বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিলেনে? কেতিয়া দিব? তেওঁ এতিয়া প্ৰগ্ৰাম কৰি 2047 চনলৈ। আচ্ছা, কোনো কথা নাই, কৰক। লং টাৰ্ম প্লেনিঙো লাগে। কিন্তু তেওঁ আজি অসমৰ কাৰণে কি কৰিছে আৰু কাইলৈ অসমৰ কি হ'ব? আগৰ প্ৰস্তুতি কেতিয়া পূৰণ কৰিব? টুইন টাৱাৰ কেতিয়া হ'ব? কেতিয়া আমাৰ ব্ৰহ্মপুত্ৰ আমি এটা ফ্লাড নাইকিয়া হ'ব? কেতিয়া আমাৰ গৰাখহনীয়া নাইকিয়া হ'ব? এইবিলাকৰ প্ৰশ্ন আগতে উত্তৰ দিয়ক, কেতিয়া কৰিব কওক। তাৰপিছত আমি এই নতুন ভাষণ শুনিম। প্ৰতিক্ৰিয়া AIDFৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমউদ্দিন বৰভূঞাৰো। প্ৰধানমন্ত্ৰী কম, দলৰ নেতাহে বেছি নৰেন্দ্ৰ মোদী। প্ৰতিটো নিৰ্বাচনতেই নতুন ইছ্যু লৈ পুৰণিটো পাহৰি যায় 24x7 নিৰ্বাচনী মুদত থকা প্ৰধানমন্ত্ৰীয়ে। আমার প্রধানমন্ত্রী তো 24 আওয়ার্স 24x7 ইলেকশন মুডেতে থাকে। কত আমার ডেভেলপমেন্টের চিন্তা তেও করে। তেও তো ইলেকশনের পিছদিনার পরাই নেক্সট ইলেকশন লাগি থাকে। তেও প্রাইম মিনিস্টার কম, পার্টির লিডারহে বেশি। যোৱা 5 বছৰ এনেকাই আছিলে, এইটো নতুন কোনো কথা নহয়। তেওঁলোকে প্ৰত্যেক ইলেকশ্যনত নতুন ইস্যু লৈ নতুন কথা কয়, পুৰণাটো পাহৰি যায়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।